মোক আপোনাৰ সংগঠনৰ পৰা বহিষ্কাৰ কৰিলে বুলি আমাৰ সংগঠনৰ ভুৱা পেজ ব্যৱহাৰ কৰিছে ভুৱা পেজ আৰু ভুৱা চিগনেচাৰ ব্যৱহাৰ কৰা ভুৱা নিউজ এটা তেওঁ কিয় প্ৰচাৰ কৰিব তাৰিখে আমাৰ অসমীয়া যুৱ মঞ্চৰ ভুৱা পেজ ব্যৱহাৰ কৰি ভুৱা পেজ আৰু অসমীয়া যুৱ মঞ্চৰ আমাৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ আপোনাৰ চিগনেচাৰ ভুৱাকৈ ব্যৱহাৰ কৰি পিনি একাংশ আমি জানিব পাৰিছোঁ যে লখিমপুৰ কিছু দুষ্কৃতিকাৰীয়ে আপোনাৰ মই অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক অনুপম শইকীয়া মোক আপোনাৰ সংগঠনৰ পৰা বহিষ্কাৰ কৰিলে বুলি আমাৰ সংগঠনৰ ভুৱা পেজ ব্যৱহাৰ কৰিছে আমাৰ সংগঠনৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ ডাঙৰীয়াৰ ভুৱা চিগনেচাৰ ব্যৱহাৰ কৰিছে সেয়েহে আজি আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমাৰ লখিমপুৰ সদৰ থানাত আমি এটা কেছ দিছোঁ আজি আমাৰ অসমীয়া যুৱ মঞ্চত এটা কেছ দিছোঁ যে যিসকল দুষ্কৃতিকাৰীয়ে আমাৰ অসমীয়া যুৱ মঞ্চৰ ভুৱা পেজ ব্যৱহাৰ কৰিছে বা ভুৱাকৈ তেওঁলোকে আপোনাৰ আমাৰ সভাপতিৰ চিগনেচাৰ ব্যৱহাৰ কৰিছে ইয়াক আমি কোনো পৰ্যায়ে সহ্য নকৰোঁ আজি অসমীয়া যুৱ মঞ্চই আপোনাৰ অসমৰ ৰাইজৰ হকে লখিমপুৰতে হওক আমাৰ শিৱসাগৰৰ পৰা ধৰি বিভিন্ন জিলাত সমগ্ৰ অসমতে আমি দিনে ৰাতিয়ে ৰাইজৰ হকে মাত মাতি আছোঁ কোন দুষ্কৃতিকাৰীয়ে যে ইমান সাহস পালে অসমীয়া যুৱ মঞ্চৰ পেজ তেওঁলোকে আপোনাৰ ব্যৱহাৰ কৰিব পালে ভুৱা পেজ ব্যৱহাৰ কৰিবলৈ আমাৰ সভাপতিৰ চিগনেচাৰ ব্যৱহাৰ কৰিবলৈ পাইছে আৰু লগতে জনমানসত লখিমপুৰ তথা অসমৰ জনমানসত অনুপম শইকীয়াক অসমীয়া যুৱ মঞ্চৰ পৰা বহিষ্কাৰ কৰিলে বুলি জনমানসত মোৰ ভাগৰ মানে সেৱ প্ৰতিবন্ধ কৰিব বিচাৰিছে তাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু এনেকুৱা দুষ্কৃতিকাৰী কেতিয়াও আমি এইবোৰ সহ্য কৰি নাভাবিব যে অসমীয়া যুৱ মঞ্চৰ ল'ৰাসকল কিছু আপোনাৰ ঠাণ্ডা হৈ গ'ল বুলি একেবাৰে আপুনি বহি গ'ল বুলি নাভাবিব যে সিংহ সদায় সিংহই আৰু এইবোৰ আপোনাৰ ফাল্টু আমি কৰি নাথাকিব আপোনালোকে এই এতিয়া দেখিব কালি আমি পাইছোঁ এটা স্ক্ৰীনশ্বট যে গহীন বৰা বোলা এজন লোকে কি কৰিছে আপোনাৰ তেখেতে কিছু হোৱাটছআপ গ্ৰুপত তেওঁলোকে শ্বেয়াৰ কৰা দেখিছোঁ সেয়েহে আজি আমি সদৰ থানাত তেওঁৰ ওপৰত এটা কেছ দিছোঁ যে তেওঁ মোক লখিমপুৰৰ জনমানসত বা ৰাইজৰ জনমানসত তেওঁ মোক যে আপোনাৰ সেৱ প্ৰতিবন্ধ কৰিবলৈ মোৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ তেওঁ কিয় ভুৱা পেজ আৰু ভুৱা চিগনেচাৰ ব্যৱহাৰ কৰা ভুৱা নিউজ এটা তেওঁ কিয় প্ৰচাৰ কৰিব ক'ত মোৰ সাহস পালে আৰু এটা স্পষ্ট কথা অসমীয়া যুৱ মঞ্চৰ যিমানখিনি ব্যক্তিয়ে এই কাৰ্যটোৰ লগত জড়িত আছে অসমীয়া যুৱ মঞ্চৰ পেজ ব্যৱহাৰ কৰা অসমীয়া যুৱ মঞ্চৰ এখন পেজ নহয় এইটো অসমীয়া যুৱ মঞ্চৰ এটা আৱেগ এটা চেণ্টিমেণ্ট হয় আমাৰ সমগ্ৰ অসমৰ যিখিনি অসমীয়া যুৱ মঞ্চৰ কৰ্মকৰ্তাই আমাৰ আৱেগ অনুভূতিৰ লগত খেলিবলৈ তেওঁলোকে ক'ত সাহস পালে যিসকল দুষ্কৃতিকাৰীয়ে এতিয়াও ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আছে কিন্তু কাকো এৰি দিয়া নহ'ব সকলোৱে যেতিয়ালৈকে কঠোৰ শাস্তি নাপায় তেতিয়ালৈকে কিন্তু আমি অসমীয়া যুৱ মঞ্চই আজি লখিমপুৰত কেছ দিছোঁ কাইলৈ আপোনাৰ অসমৰ সমগ্ৰ জিলাত কেছ দিয়া হ'ব আৰু দুষ্কৃতিকাৰীয়ে শাস্তি নোপোৱালৈকে কিন্তু আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি থাকিবলৈ বাধ্য হ'ম।